মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ 2 মিনিটৰ ভিতৰত তোমালোকে কেনেকৈ কম্প্ৰিহেনশ্যন ৰিডিং কৰিব পাৰা। যেহেতু তোমালোকৰ কম্প্ৰিহেনশ্যনটোত তোমাৰ 10 মাৰ্কছ থাকিব, এটা চিন পেজেজ আহে হয়নে, এটা চিন পেজেজ আহিব আৰু এটা তোমাৰ আনচিন পেজেজ আহিব। তো বহুতে দেখা যায় যে তোমাৰ টাইমৰ অভাৱত সেইখিনি লিখিব নোৱাৰে। তো যেহেতু টাইম আমাৰ একেবাৰে বাউণ্ডেড টাইম হয়, সেই কম সময়ৰ ভিতৰত তোমালোকে একেবাৰে কম সময়ৰ ভিতৰত তোমালোকে কেনেকৈ কম্প্ৰিহেনশ্যন তোমালোকে ৰিডিং কৰিব পাৰা আৰু এনচাৰবোৰো তোমাৰ 100% কাৰেক্ট হ'ব। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ যদি আগতে যদি 20 মিনিট লাগিছে দুটা কম্প্ৰিহেনশ্যন কমপ্লিট কৰোঁতে, এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে আধাতকৈ কম সময় লাগিব। ধৰি লোৱা আগত যদি তোমাৰ 20 মিনিট লাগিছে, এতিয়া তুমি 8-9 মিনিটত তুমি সেইখিনি কমপ্লিট কৰিব পাৰিবা। সেইটো ডেফিনেটলি পাৰিবা। তো কেইটামান ট্ৰিক আছে আৰু সেই ট্ৰিক কেইটা যদি তোমালোকে ফ'ল' কৰা, ডেফিনেটলি তোমালোকে সেইখিনি কৰিব পাৰিবা। যেহেতু সময় একেবাৰে আমাৰ কম থাকে, গতিকে কম সময়ৰ ভিতৰত তোমালোকে টাইম মেনেজমেণ্ট কৰাটো বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। আৰু তোমালোকৰ সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ, তোমালোকে কৰা। তো তোমালোকে চোৱা, ফাৰ্ষ্ট যিটো কাম হয়, তোমালোকৰ যিকোনো চিন কম্প্ৰিহেনশ্যনে আহক বা তোমাৰ আনচিন কম্প্ৰিহেনশ্যনে আহক, তোমালোকে কি কৰিবা, প্ৰথমতে কুৱেশ্যন পঢ়িবা। প্ৰথমতে কি পঢ়িবা? কুৱেশ্যন পঢ়িবা। ঠিক আছে, এতিয়া চোৱা, মই তোমালোকক এটা ছল্ভ কৰি দেখুৱাই আছোঁ কিমান ইজিলি হয় আৰু সেইবোৰ তোমাৰ কি নহয়, ভুলো নহয়, 100% কাৰেক্ট হ'ব এনচাৰ। তো তোমাৰ এইটো চোৱা, মই এটা তোমাক চলিউশ্যন কৰি দেখুৱাই আছোঁ। প্ৰথমতে কুৱেশ্যন চোৱা, প্ৰশ্ন চোৱা। ইয়াতে কি কৈছে চোৱা, বিফৰ 2011 দ্য পোষ্ট অফিচ ৱাজ কল্ড। এইটো চোৱা, এতিয়া তুমি এই প্ৰশ্নটো যে পঢ়িলা, এই প্ৰশ্ন পঢ়াৰ পিছত তোমাৰ ইয়াতে চোৱা, তোমালোকে এই প্ৰশ্নটোৰ পৰা কিৱৰ্ড ফাইণ্ড আউট কৰা। কিৱৰ্ড ফাইণ্ড আউট কৰা। কিৱৰ্ড মানে তুমি ইয়াৰে পৰা যিকোনো এটা শব্দ লোৱা, যিটো শব্দ তোমাৰ সেই পেছেজত আছে বা পেৰাগ্ৰাফত আছে। আৰু ইয়াতে যিবোৰ প্ৰশ্ন আছে, সেই প্ৰশ্নৰ 100% ৱৰ্ড তোমালোকে পেছেজত পাই যাবা। সেইটো তোমালোকে ইয়াতে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। যেনেকুৱা মই ইয়াতে 2011 যিটো আছে, সেইটো মই কি কৰিছোঁ, কিৱৰ্ড হিচাপে লৈছোঁ। চাবা, 2011। ঠিক আছে, তো এতিয়া তোমাৰ যিটো ইয়াতে পেছেজ আছে, সেই পেছেজত তুমি চোৱা, একেবাৰে তুমি স্কিমিং কৰিবা যে ক'ত 2011 আছে। এনেকৈ তুমি চোৱা, 2011 ক'ত আছে সেইটো চোৱা। তুমি 2011 ক'ত আছে চাবা, এফালে নাই। 2011 ক'ত আছে এইটো চোৱা, এইটো 2011 আছে। এইটো 2011 চনত আগতে তোমাৰ তেতিয়া তোমাৰ পোষ্ট অফিচক কি বুলি কৈছে এইটো চোৱা, নেহেৰু পাৰ্ক পোষ্ট অফিচ বুলি কৈছে। এইটো আমি পাই গ'লোঁ নে? এইখিনি আৰামছে পাই গ'লোঁ। ঠিক আছে, তাৰপিছত তোমাৰ ইয়াতে কি কৈছে চোৱা, হোৱাট ইজ দ্য ইউনিক এবাউট দ্য চিল ইউজড ইন ফ্লোটিং পোষ্ট অফিচ। এইটো চোৱা, এতিয়া এই যিটো প্ৰশ্ন আছে, সেই প্ৰশ্নটোত আমি কি চাম, এইটো ফ্লোটিং পোষ্ট অফিচ চাম। এইটো ফ্লোটিং পোষ্ট অফিচ, এই ৱৰ্ডটো ক'ত আছে আমি সেইটো চাম। স্কিমিং কৰিম আমি, সেইটো আমি চাম। চোৱা, এইটো চোৱা, এইটো চোৱা, ফ্লোটিং পোষ্ট অফিচ ইয়াতে আছে। চোৱা, এইটো ফ্লোটিং পোষ্ট অফিচ ইয়াতে আছে। মোৰ দেন এন অবজেক্ট ফেচিনেশ্যন 2 crore deposit per month in floating post office by communities and living in around Dal Lake. ইয়াতে তোমাৰ কুৱেশ্যনটো কি আছিল, হোৱাট ইজ দ্য ইউনিক এবাউট দ্য চিল ইউজড ইন দ্য ফ্লোটিং পোষ্ট অফিচ। এইটো তোমাৰ পোষ্ট অফিচৰ যিটো তোমাৰ কি কৈছে, মেইন যিটো ইউনিকনেছ আছে, সেইটো কি আমাৰ সেইটো সুধিছে, হয়নে? তো ইয়াৰে চোৱা, ইয়াৰে যিটো ফেচিনেশ্যন আছে, সেইটো তোমাৰ কি হৈছে, এইটো পাৰ মান্থত এইটো চোৱা 1 to 2 crore টকা তোমাৰ কি হয়, ইয়াতে ডেপজিট হয়। ঠিক আছে, আৰু ইয়াতে তোমাৰ লিভিং ইন এৰাউণ্ড দ্য ডাল লেক হয়, এইটো ডাল লেকত আছে সেইখিনি। আৰু তোমাৰ ইয়াতে তোমাৰ কি আছে চোৱা, এইখিনি। আচ্ছা, এইখিনি লিখিব নালাগে। চোৱা, তুমি এইখিনিৰ কথা তুমি ইয়াতে লিখিব লাগে। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, হাউ ইজ দ্য পোষ্ট অফিচ ডেছক্ৰাইবড বাই দ্য ৰাইটাৰ। এইটো তোমাৰ চোৱা, যিটো পোষ্ট অফিচৰ কথা ইয়াতে কৈছে, সেই পোষ্ট অফিচটো কেনেকুৱা আছিল। ঠিক আছে, তো ইয়াতে তুমি পোষ্ট অফিচটো তুমি ইয়াতে কি কৰা, হিচাপে লোৱা, কিৱৰ্ড হিচাপে লোৱা পোষ্ট অফিচটো। তো তোমাৰ ইয়াতে পোষ্ট অফিচৰ বিষয়ে চোৱা তুমি, আৰু আছে নেকি, এইটো চোৱা, পোষ্ট অফিচৰ বিষয়ে এইটো আছে। এইটো চোৱা, হেৰিটেজ পোষ্ট অফিচ, এইটো এইখিনি কৈছে, এইখিনি কথা কৈছে, হয়নে? এইখিনি লৈ লিখিবা। তাৰপিছত আৰু এটা কৈছে তোমাৰ কি, ফ্লোটিং পোষ্ট অফিচ। তো ফ্লোটিং পোষ্ট অফিচৰ কথা তুমি এইখিনি লিখি দিবা। এইখিনি ফ্লোটিং পোষ্ট অফিচৰ কথা এইখিনি লিখি দিবা। তো তুমি এইখিনি লিখিলে আৰামছে হৈ গ'ল এইখিনি। তাৰপিছৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হোৱাই ইজ দ্য ফ্লোটিং পোষ্ট অফিচ মোৰ দেন এ ফেচিনেশ্যন অফ দ্য লোকেলছ। এইটো হোৱাই বুলি কৈছে, কিহৰ কাৰণে হয়।
এইটো যিটো ফ্লোটিং পোষ্ট অফিচ আছে আমি এইমাত্ৰ পঢ়িলোঁ যিটো ফ্লোটিং পোষ্ট অফিচ আছে সেইটোৰ কাৰণে তোমাৰ কিহৰ কাৰণে ইমান তোমাৰ কি হয় লোকেল মানুহৰ কাৰণে ভিৰ হয় কাৰণ কি চোৱা এইখিনি কাৰণ এইটো তোমাৰ ৰিজন হয় এইখিনি আৰু এইখিনি ইয়াতে তোমাৰ কি আছে এইটো চোৱা বহুত মানুহ আছে তাতে তাৰ লগতে তোমাৰ তাতে তোমাৰ 1 to 2 কোটি টকা তোমাৰ কি হয় পাৰ মান্থ তোমাৰ ডিপজিট হয় সেইকাৰণে তোমাৰ তাতে যিসকল তোমাৰ লোকেল মানুহ আছে সেইকাৰণে সিহঁতৰ প্ৰব্লেম হয় বুজি পাইছানে আচ্ছা ইয়াতে তোমাৰ এইটো দিয়ে দিছে চোৱা লোকেল হ্যান্ডিক্রাফট আছে এইটো তোমাৰ হেভ এ ডিজাইন আউটপুট এইটো স্নো কেপ্ট মাউন্টেন আৰু হেভ এ ডিজাইন অফ ঢাল লেক এইটো তোমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালা নে চোৱা একেবাৰে তুমি এইটো গোটেইখিনি পঢ়াৰ দৰকাৰী নহ'ল চোৱা এই গোটেইখিনি পঢ়াৰ আমাৰ দৰকাৰী নহ'ল ঠিক আছে তাৰপিছতো আমি এইখিনি পাই গ'লোঁ তো তোমালোকে এনেকৈ যদি তোমালোকে কৰা তেতিয়াহ'লে ডেফিনেটলি তোমালোকৰ একেবাৰে কম সময়ৰ ভিতৰতে হৈ যাব তাৰপিছত আৰু এটা আছে চোৱা এইটো চোৱা প্ৰশ্নটো চোৱা কি কৈছে এইটো হোৱাই ৱাজ দ্য ক্ৰিয়েটেড অফ দ্য পিপল চাউথ আফ্ৰিকা পলিচি অফ এপাৰ্থাইড এইটো চোৱা ইয়াতে তুমি চোৱা পলিচি শব্দটো ইয়াতে লোৱা নাইবা তুমি এপাৰ্থাইডটো লোৱা নাইবা চাউথ আফ্ৰিকাটো লোৱা তুমি কিৱৰ্ড লোৱা কিৱৰ্ড লৈ তুমি ইয়াতে বিচৰা সেইটো ক'ত আছে এতিয়া বিচৰাটো টাইম নালাগে না কাৰণ তুমি এনেকৈ কেৱল হাত বোলাব ওপৰেৰে তো এইটো চোৱা এইটো পলিচি অফ এপাৰ্থাইড এইটো তোমাৰ ইয়াতে আছে তো তোমাৰ এই সেন্টেন্সটো পঢ়া তুমি ঠিক আছে এইখিনি চোৱা এইটো তোমাৰ কি কৈছে এইটোতো হোৱাট ৱাজ ক্ৰিয়েটেড ইন দ্য পিপল অফ চাউথ আফ্ৰিকা বাই দ্য পলিচি অফ এপাৰ্থাইড এইটো কি কৈছে কি বনাইছিল সিহঁতে এইটো চোৱা এইখিনি বনাইছিল না তো তোমাৰ এই লাইনটো ইয়াৰে এনচাৰ হ'ব বুজি পাইছানে তাৰপিছত আছে তোমাৰ হোৱাট ইজ দ্য আদাৰ এফেক্ট অফ ডিকেটছ অফ অপাৰেশ্যন এইটো চোৱা তুমি অপাৰেশ্যনটো লোৱা এইটো অপাৰেশ্যন ৱাৰ্ডটো কিৱৰ্ড হিচাপে লোৱা আৰু তুমি এইখিনি ইয়াতে বিচৰা অপাৰেশ্যন ৱাৰ্ডটো তোমাৰ ক'ত আছে এইটো চোৱা এইটো অপাৰেশ্যন ৱাৰ্ড আছে and it but the decade of operation and brutality had the unintended effect and that was its produce Oliver Chambers and Watler Cislulus and Sif Luthulis and Yusuf Dadus question to ki asil what was the other effect tumar ki asil other effect er kotha koise hoy ne এইটো চোৱা আদাৰ ইফেক্ট কি আছিল এইটো চোৱা দ্য ডিকেড অফ অপাৰেশ্যন এণ্ড দ্য ব্ৰুটালিটি হেড আনাদাৰ আনইণ্টেণ্ডেড ইফেক্ট আৰু সেইটো তোমাৰ কি হয় এইটো চোৱা এইটো এইখিনি হৈছে আদাৰ ইফেক্ট এইখিনি উইজডম জেনাৰেচিটি লাইক নেভাৰ বিন এইটো এইখিনি তোমাৰ আনচাৰ হয় তাৰপিছত আছে তোমাৰ এইটো চোৱা এইটো চোৱা ৰেচিয়েল ডিছক্ৰিমিনেশ্যনৰ ইয়াতে মিনিং সুধিছে তো চোৱা তুমি ৰেচিয়েল ডিছক্ৰিমিনেশ্যন ক'ত আছে ৱৰ্ডটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন ক'ত আছে racial discrimination what the basis mean is the racial on the basis of color তো তোমাৰ কালাৰৰ ই কৰি তোমাৰ সেইসকলে যে তোমাৰ কি কৰিছে ইয়াতে এটা শব্দ তুমি বিচাৰি উলিয়াব লাগে ঠিক আছে তো তোমাৰ ৰেচিয়েল ডিছক্ৰিমিনেশ্যনৰ তোমাৰ ইয়াতে সিনোনিমছ আমাক সুধিছে ঠিক আছে জেনাৰচিটি এক্সট্ৰা অৰ্ডিনাৰী না ইয়াতে তোমাৰ এইটো অপাৰেশ্যন হয়নে অপাৰেশ্যনটো তোমাৰ হয় তাৰপিছত আছে তোমাৰ হোৱাট আনইণ্টেণ্ডেড ইফেক্ট এইটো চোৱা ডিকেট অফ অপাৰেশ্যন এইটো তোমাৰ 2 মাৰ্কছ আছে না কি তোমাৰ আনইণ্টেণ্ডেড ইফেক্ট আছিল সেইটো আমাৰ সুধিছে এইটো চোৱা আনইণ্টেণ্ডেড ইফেক্ট এইখিনি হয় এই গোটেইখিনি হয় এইখিনি তো তুমি এইখিনি লিখি দিবা আনসাৰ হৈ যাব সো আমাৰ গোটেইখিনি পঢ়াৰ দৰকাৰী নহয় আমি গোটেইখিনি এনসাৰ আমি পাই যাওঁ ঠিক আছে তো তোমালোকে এনেকৈ যদি সলভ আউট কৰা তেতিয়াহ'লে তোমালোকৰ গোটেইখিনি কাৰেক্ট হ'ব তাৰপিছত চোৱা তোমাৰ এই যে সাবষ্টেন্স ৰাইটিঙত তুমি কি কৰিব লাগে সাবষ্টেন্স ৰাইটিঙত তুমি অলপ পৰিমাণে যদি টেকনিক্যালি ব্ৰেইনটো ইউজ কৰা তেতিয়াহ'লে আৰামছে হৈ যায় সাবষ্টেন্স ৰাইটিঙত তুমি কি কৰিব লাগে প্ৰথমতে ধুনীয়াকৈ তুমি এই প্যাৰাগ্ৰাফটো পঢ়িবা ঠিক আছে প্যাৰাগ্ৰাফটো পঢ়িব লাগে প্যাৰাগ্ৰাফটো পঢ়াৰ পিছত তুমি ইয়াতে চাবা যে ইয়াৰে যিটো তোমাৰ মেইন কথা সেই মেইন কথাটো কি হয় কাৰণ তুমি ইয়াতে টাইটেল দিব লাগিব হয়নে মেইন কথাটো কি হয় তুমি সেইটো তুমি ই কৰিবা প্ৰথমতে সেইটো বিচাৰি উলিয়াবা যে একচুৱেলি তোমাৰ এই প্যাৰাগ্ৰাফটোত কৈছে কি যিখিনি কৈছে তাৰপিছত তোমালোকে কি কৰিবা এই যিবোৰ তোমাৰ সেন্টেন্স আছে সেই সেন্টেন্সবোৰৰ পৰা তোমালোকে মাজে মাজে
দুই এটা সেন্টেন্স তোমালোকে কি কৰিবা স্কিপ কৰিবা ঠিক আছে দুই এটা সেন্টেন্স স্কিপ কৰিবা আৰু স্কিপ কৰাৰ লগতে তোমালোকে কি কৰিবা দুই এটা নতুন ওয়ার্ড তোমালোকে তাতে কি কৰিবা এড কৰিবা ঠিক আছে একদম সিম্পল ওয়ার্ড এড কৰিবা যাতে তোমাৰ এটোৰ লগত কি থাকে ৰিলেটেবল থাকে নাইবা তোমালোকে যদি একেবাৰে যদি লিখিব নোৱাৰা তেতিয়াহলে কি কৰিবা এই মাজৰ পৰা দুই এটা কৈ তুমি কি কৰিবা সেন্টেন্স তুমি নোহা কৰি দিবা ঠিক আছে ধৰি লোৱা ইয়াতে তোমাৰ 4 মার্ক আছে তুমি কেৱল সেন্টেন্স মাজৰ পৰা দুই এটা নোহা কৰিছা আৰু বাট বিকজ নাইদাৰ নর এইবোৰ তুমি এপ্লাই কৰি তুমি লিখি দিছা তো 4 ৰ ভিতৰত তুমি 2 মার্কটো পাবা তো তুমি 0 পোৱাতকৈ 2 মার্ক পা বহুত বেটাৰ হয় বুজি পাইছানে কি কৈছো গতিকে তুমি এইখিনি কথা যদি মনত ৰাখিব পাৰা তোমাৰ সময়ও বাচিব লগতে তোমালোকে কেনেকে এইখিনি লিখিব লাগে সেই গোটেইখিনি তোমালোকৰ হৈ যাব আৰু তোমালোকে মাৰ্কো বেছি পাবা ঠিক আছে তাৰ পিছত চাও যেটো তোমাৰ ৰিপোর্ট রাইটিং আছে এই ৰিপোর্ট রাইটিংত তুমি প্ৰথমতে ইয়াতে যিখিনি তোমাৰ হিন্ট দিয়া থাকে সেই হিন্টখিনি তুমি পঢ়িব লাগে প্ৰথমতে হিন্টখিনি পঢ়িবা পঢ়াৰ পিছত তোমাৰ ওভাৰঅল এটা আইডিয়া আহি যাব যে কোনটো ঘটনা ইয়াতে তুমি মেনশন কৰিব লাগিব ঠিক আছে প্ৰথমতে গোটেইখিনি পঢ়ি লবা তেতিয়া তোমাৰ স্টাৰ্টিংটো ভাল হ'ব তাৰ পিছত তোমালোকে কি কৰিবা ইয়াতে চোৱা যেনেকৈ দিছে তোমাৰ ইয়াতে চোৱা ইন্ডিপেন্ডেন্স ডে সেলিব্রেশনের কথা কৈছে তো তুমি প্ৰথমতে ইয়াতে কি কৰিব লাগিব যে 5th আগষ্টত আমাৰ ইন্ডিয়াত ইন্ডিপেন্ডেন্স ডে সেলিব্রেশন কৰা হয় 15th আগষ্টত এটি তোমাৰ সেইখিনি তো ইয়াতে তুমি কি ইনক্লুড কৰিব লাগিব ঠিক আছে প্ৰথমতে ইনক্লুড কৰিব লাগিব যে 15th অফ আগষ্টত আমি ইন্ডিপেন্ডেন্স ডে আমি কিয় সেলিব্রেশন কৰো সেইটো এটা কথা ঠিক আছে তুমি সেইখিনি কথা ইয়াতে লিখি দিবা দুটামান লাইন লিখিলে হৈ যাব বেছি লিখাৰ দৰকাৰ নাই কাৰণ মার্ক আছে 4 মাত্র তাৰ পিছত তোমাৰ ইয়াতে চোৱা মর্নিং এটো সব মর্নিংত তুমি কি কৰিছা মর্নিংত তো সর্বপ্রথম তোমাৰ কি কৰা হয় ফ্ল্যাগ টু হোস্টিং কৰা হয় সেইখিনি লিখিবা তাৰ পিছত তোমাৰ এটো ইয়াতে তুমি আৰু এটা কথা এড কৰিবা যে তোমাৰ চিফ গেষ্ট কোন আছিল বা কাক মাতিছিলা তাতে তোমাৰ কেনেকুৱা ধৰণৰ সেন্টেন্স বা কেনেকুৱা ধৰণৰ স্পিচ তোমাৰ দিছে সেই চিফ গেষ্টে সেইখিনি কথা তুমি ইয়াতে লিখি দিবা ইয়াতো দুটামান লাইন লিখিবা তাৰ পিছত তোমাৰ সব অকেজনস মানে কি তোমালোকে তাতে সেলিব্রেশন কৰিলা যেনেকুৱা ধৰা বিভিন্ন ধৰণৰ খেল ধেমালি থাকে নাইবা তোমাৰ কুইজ প্ৰতিযোগিতা থাকে সেইবোৰ তোমালোকে লিখিবা ঠিক আছে তাৰ পিছত তোমাৰ এতে সব ভিনুটো লিখিবা যে কোত এটো হৈছে হেতু লিখিবা তাৰ পিছত অৰ্গানাইজ কোনে কৰিছে তোমাৰ স্কুলৰ লগত তোমাৰ টিচাৰ সকলৰ তোমাৰ লগত ইনক্লুড থাকিব পাৰে সেইখিনি তাৰ পিছত চা এতে তোমাৰ আচ্ছা এটা তোমাৰ সব প্ৰগ্ৰামখিনি দি দিছে তেতে সব প্ৰথমতে আছে কি তোমাৰ এটো ফ্ল্যাগ হোস্টিং আছে তো সেই ফ্ল্যাগ হোস্টিংটো তোমাৰ ইয়াতে যেটো প্ৰথমত আছে এটো মৰ্নিং টাইম হেতু তোমাৰ ফ্ল্যাগ হোস্টিং কৰিবা তাৰ পিছত আছে তোমাৰ এটো সব ন্যাশনাল এন্থেম সিঙ্গিং কৰা হৈছে যেতে ফ্ল্যাগ হোস্টিং কৰা হয় যে তোমাৰ ন্যাশনাল এন্থেমটো সিঙ্গিং কৰা হয় স্পিচেস বাই স্টুডেন্ট এন্ড টিচার এটো সব মই কইলো অলৰেডি এটো স্পিচ দিছা তোমালোকে তাৰ পিছত কালচারাল প্রোগ্রাম আছে সং ডান্স বা তোমাৰ যিকোনো ড্ৰামা আছে পেট্ৰিয়টিক ড্ৰামা মানে তোমাৰ দেশপ্ৰেমমূলক নাটক তো সেইখিনি তোমালোকে কৰিবা তাৰ পিছত চোৱা এটো ফ্রিডম ফাইটার্স সকলে এই যে যিজন তোমালোকে চিফ গেষ্ট মাতিবা সেইজনে তোমাৰ সেই ফ্রিডম ফাইটাৰৰ বিষয়ে বা আমাৰ ইন্ডিপেন্ডেন্স সম্পৰ্কে বহুত ধুনীয়া স্পিচ দিব আৰু সেই স্পিচটো তোমাৰ প্ৰিন্সিপালে দিব বা তোমাৰ যিজন চিফ গেষ্ট আছে সেইজনে দিব তাৰ পিছত আছে তোমাৰ কি ইয়াতে ক্লোজিং সেৰেমনি আছে তো এইখিনি আছে তো তোমাৰ একেবাৰে সিম্পল হয় তোমালোকে এইখিনি এনেকে তোমালোকে যদি ধৰি লোৱা তোমালোকে এটা বা দুটা লাইন যদি তোমালোকে লিখি দিয়া বহুত ধুনীয়া তোমালোকে ইয়াতে ফুল নম্বৰ তোমালোকে পাবা তাৰ পিছত চোৱা তোমালোকে এই যেটো লেটাৰ ৰাইটিং আছে সেই লেটাৰ ৰাইটিংটো তোমাৰ সবা লেটাৰ ৰাইটিং তুমি কি চাব লাগিব এটো সব প্ৰথমতে হৈছে কি তোমাৰ এটো ইনভাইটিং ফ্ৰেন্ড ঠিক আছে এটো এটা চাবা এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইনভাইটিং ফ্ৰেন্ড চাবা আৰু ইনভাইটিং ফ্ৰেন্ডৰ লগত তোমালোকে চোৱা এটো ডেসক্ৰাইবিং সামাৰ ডে তেনেকুৱা ধৰণৰ যিবোৰ তোমাৰ লেটাৰ ৰাইটিং আছে সেইবোৰ চাবা ঠিক আছে বা ডেসক্ৰাইবিং হলিডে সেইখিনি চাবা তাৰ পিছত আছে তোমাৰ এইফালে আছে তোমাৰ এই লোকেল নিউজ পেপাৰ যিখিনি তোমাৰ স্কারসিটি অফ ওয়াটার যেনেকুৱা থাকে লেটাৰ লিখিব লাগে এডিটৰলৈ ঠিক আছে তো হেতু আছে তোমাৰ কি স্কারসিটি অফ ওয়াটার মানে তোমাৰ পানীৰ অভাৱ দূৰ কৰিব লাগে ঠিক আছে তো তুমি এইখিনি এনেকুৱা ধৰণৰ মানে কিছুমান কমন আছে তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশনৰ কোশ্চেন পেপাৰ চোৱা একেবাৰে তোমাৰ ইয়াতে 90% তোমাৰ লেটাৰ ৰাইটিং কি আছে কমন আছে 90% কমন আছে 90% বুলি কৈছো তোমালোকে যদি চাইছা তো তোমাৰ সেই যেটো তোমাৰ লেটাৰ আছে সেই লেটাৰটো তোমালোকে কেনেদৰে লিখিব লাগে তোমালোকে কেৱল সেই পন্থাটো জানিব লাগে সেইখিনি তোমালোকে ধুনীয়াকৈ চাই ল'বা আৰু তোমাৰ ইয়াতে সাবজেক্টটো কি দিব আইছা মই কওতে ইয়াতে দিয়ে দিছে চোৱা স্কারসিটি অফ ওয়াটার এটো
স্কাৰচিটি অফ ৱাটাৰৰ কথা ইয়াতে দিছে। তো তোমাৰ পানীৰ অভাৱটো কেনেকৈ দূৰ কৰিবা বা তোমাৰ কি প্ৰব্লেম হৈ আছে সেইখিনি দৰকাৰ তুমি কি কৰিব লাগে, এটা লেটাৰ লিখিব লাগে। যেনেকুৱা চোৱা ইয়াতে দিছে, চোৱা এইটো তুমি হ'লা ABC কলনীত নাম কিন্তু মেনশ্যন নকৰিবা। আৰু ইয়াতে তোমাৰ লিখিব লাগে যে এইটো চোৱা এডিটৰ অফ লোকেল ডেইলি ৰিগাৰ্ডিং দ্য স্কাৰচিটি। আৰু এইখিনি তুমি এড্ৰেছ কৰিব লাগিব, মানে এইটো হৈছে এড্ৰেছ, মানে কাক লিখিবা সেইটো। এইখিনি কথাটো তোমাৰ গোটেইখিনি দিয়াই থাকিব যে কাক এড্ৰেছ কৰি লিখিব লাগে, তোমাৰ নাম কি বা তুমি কোন হয়, আৰু তোমাৰ যিটো ছাবজেক্ট আছে সেইটো তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া থাকিব। বুজি পালানে? আৰু ইয়াৰ যিটো ফৰ্মেট আছে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। মই ধুনীয়াকৈ ফৰ্মেট এটা তোমাৰ হোৱাটছআপ গ্ৰুপত দি দিম, তোমালোকে চাই ল'বা কেনেকৈ লিখিব লাগে। ঠিক আছে, তো আজিৰ কাৰণে এইখিনিয়ে। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।